আজি পবিত্ৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ বা বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখে সুধীবৃন্দ জয় জয়তে আপোনালোক সমূহলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে পূৰ্বৱৰ্তী ব্যাখ্যাকাৰকৰ মাজেদি এই ষষ্ঠ স্কন্ধ ভাগৱত অজামিল উপাখ্যান নামৰ কথাখিনি শুনি আছে। ইয়াৰ মাজেদি আমাক মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ এই ষষ্ঠ স্কন্ধ অজামিল উপাখ্যানৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ আছে, মই তাৰ ওপৰত আলোচনা কৰিম। গতিকে ভাগৱতে কেৱল আমাক জীৱনশৈলীৰ কথা কৈ আছে, কিন্তু এই কথাখিনি কওঁতে কিছুমান আখ্যান উপাখ্যানৰ মাজেদি কৈছে। এতিয়া আমাক কি কৈছে? অজামিল উপাখ্যান। অজামিল উপ আখ্যান এটাৰ মাজেদি আমাক জীৱনশৈলীৰ আমি আচৰণীয় দিশবিলাকৰ কথা কৈ আছে। ইয়াত অজামিল নামৰ যিজন ব্ৰাহ্মণ, তেওঁ নাম লৈ তৰিলে। কি নাম? পুতেকৰ নাম। 10 নম্বৰ পুতেকৰ নামটো নাৰায়ণ ৰাখিছিল। তেওঁ নাজানেহে ভগৱানৰ নাম বুলি, কিন্তু মাধৱদেৱে আমাক চিনাকি কৰি দিছে। 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আন নাজানি। গতিকে ভগৱন্তৰ নাম ল'লে আমি পাপৰ পৰা মুক্ত হওঁ। অজামিল হৈছে অজ যোগ অমিল সমান অজামিল। যিজন অজ কোন? ভগৱন্ত। স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ। ভগৱন্ত অজ ব্ৰহ্ম, তেওঁৰ জন্মও নাই, মৃত্যু নাই। স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ। ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। ভগৱন্তৰ ইচ্ছা পূৰণৰ কাৰণে ভগৱান অৱতাৰ হৈ আছে, হৈ থাকিব। গতিকে তেওঁ অৱতাৰ হৈ কিছুমান গুণলীলা আমাক দেখুৱাই থৈ গৈছে। গতিকে সেইখিনি আমি আজিৰ দৰে গাব লাগিব, শুনিব লাগিব, ক'ব লাগিব। যেনে স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ। ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। মূৰ গুণ গায়া হৈবেক নিষ্ঠাৰ, সিকাৰণে মই ধৰোঁ অৱতাৰ। তেওঁৰ গুণ নাম ল'লে আমাৰ জীৱ উদ্ধাৰ হ'ব পাৰিব। যে তেওঁৰ গুণ নাম ল'ব পৰা শক্তি ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ, এই 4 মুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ। ভগৱন্ত সকলোৰে অন্তৰতে আছে। তথাপিতো কি বুলি কৈছে? মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। আমাৰ 4 মুঠি জীৱৰ পৰা আমাৰ এটা জ্ঞান বেছি আছে। বাকী 4টা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত কোনো পাৰ্থক্য নাই। ক'ত ক'ত নাই? আহাৰ নিদ্ৰা ভয় মৈথুনৈচ্য সামান্যম এতৎ প্ৰচুৰভি নৰা নাম। আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে, ইতৰ প্ৰাণীও আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকেও ভয় কৰে। এই 4টা বিষয়ত ইতৰ প্ৰাণীৰ লগত মানুহৰ কোনো পাৰ্থক্য নাই। মানুহৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মোহি তেইছাম অধিক বিশেষ। আমাৰ ইতৰ প্ৰাণীতকৈ ধৰ্ম গুণটো বেছি আছে। গতিকে এই ধৰ্মই হৈছে কি? ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনেই হৈছে পৰম ধৰ্ম। ইয়াৰ মাজেদি আমাৰ কি হ'ব? আমাৰ আত্মবোধ হ'ব, আধ্যাত্মিক জ্ঞান উপলব্ধি হ'ব। গতিকে আজি ঈশ্বৰৰ কথা নুশুনাৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ অভাৱত আমি ইজনে সিজনক দুখ কষ্ট দিয়াৰ প্ৰতি আমি অগ্ৰাধিকাৰ দিওঁ। বহুতে নিজৰ সুখৰ কাৰণে আনক দুখ দিব বিচাৰে। নিজৰ পৰিয়ালটোৰ সুখৰ কাৰণে সীমাঘূৰীয়া মানুহজনক হিংসা কৰিব বিচাৰে। নিজৰ সমাজখনৰ কাৰণে আন এখন সমাজক হিংসা কৰিব বিচাৰে। সেই স্বভাৱ যদি আছে, আজি ভাগৱত শুনি আপোনালোকে তাক এৰি থৈ যাব লাগিব। গতিকে যেতিয়ালৈকে আপুনি পৰহিংসা কৰিব, তেতিয়ালৈকে আপুনি পাপমুক্ত হ'ব নোৱাৰিব। পাপায় পৰপীড়নম, আনক দুখ দিলেই আপোনাৰ জীৱনলৈ পাপ নামি আহিব। পাপ অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব। আপুনি দুখ দুৰ্গতি বিচাৰিব নালাগে, দুখ দুৰ্গতিহে আপোনাৰ ঘৰ বিচাৰি আহিব। যে আপুনি আনক দুখ দিছে নেকি? আপুনি কাক দুখ দিব? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰাৰ উপকাৰ বুলি ভাগৱতে কৈছে।
যে মই ভগৱানে কৈছে যে মই চবতে আছো, কুকুৰৰ চিগাৰিলৈ গেটাৰী ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মানে কুকুৰ চিগাল, দেহটোহে কুকুৰ চিগাল মেকুৰী, আত্মা নহয়। কৰ্ম দুখেহে তেওঁলোকে কুকুৰ মেকুৰী হৈ আছে। আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। আমি মানুহৰ জন্ম পাই যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ, সীমাঘৰীয়াৰ মাজত কাজিয়া কৰি থাকোঁ, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকোঁ, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকোঁ, ভগৱন্তৰ ওপৰৰ পৰা চাই কয় তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছে। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবা। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব, কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্বতে অপি অবৈশ্যমেব ভুক্তইবম কীত কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল ভোগ কৰিল। ভাগৱতে আমাক কোনটো ভাল কোনটো বেয়া এই কথাই কৈ আছে। আমি ভাগৱত শুনিবলৈ আহি আমি যাতে কাজিয়া পেচালৰ পৰা যাতে নিজক মুক্ত কৰোঁ। কাজিয়া পেচাল কৰিব পাৰিব, কিন্তু আপুনি আকৌ কুকুৰৰ জন্ম ল'ব লাগিব। গতিকে আপোনাৰ কৰ্মৰ ফলেহে আপোনাক দিব। কুকুৰ মেকুৰী এনেই হৈ থকা নাই, তেওঁলোকে কৰ্ম দুখত হৈ আছে। সেইকাৰণে গুৰুজনে আমাক কৈছে তুমি দেহ ধৰ্ম নল'বা, দেহটোহে কুকুৰ মেকুৰী, কৰ্ম দুখৰ কাৰণে মই তাত ৰাখিছোঁ, কিন্তু ময়ো তাতে সোমাই আছোঁ। কুকুৰ চিগালতো ময়ে সোমাই আছোঁ। এই কথা জানি পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিবা। দেহটো মই কেৱল কৰ্মফলত ধাৰণ কৰাইছোঁ, আৰু দেহটো অনিত্য অশাশ্বত। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। মনত ৰাখিব, দেহটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে, আৰু দেহবিলাকৰ নাম এটা এটা দি থোৱা আছে। আমি দেহটো চাইহে কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ, এজন মতা মানুহ, এইটো মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। নাম আমি দেহটো চাই কওঁ। দেহৰ নাম এটা এটা আছে। নামবিলাক আমাক কিয় দিছে? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামবিলাক কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। দেহবোৰ কিয় দিছে? আমি চিনি পাবৰ কাৰণে। বাঘ নে সিংহ নে কুকুৰ নে মেকুৰী নে শিয়াল নে, দেহটো কেৱল চিনি পাওঁ। দেহটো আত্মা নহয়। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব। পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিব। উপকাৰ কৰিলে আপোনাৰ কি হ'ব? পৰোপকাৰ পুণ্যম। তেতিয়া আপোনাৰ সুখ ভোগ উন্নতি হ'ব। ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আমি উন্নতিৰ পথত আগবাঢ়ি গৈ থাকিম, আৰু জীৱই মৰিলে সদ্গতি পাব। এইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিভংগীৰে বেয়া এৰি ভাল ল'ব নোৱাৰিম, তেতিয়ালৈকে আমাক ভগৱানে ভাল ঠাইত প্ৰতিষ্ঠা কৰিব নোৱাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগে। কপিলে মাকক কৈছে মা তুমি যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধু, মুখ্যৰ দুৱাৰ তেবে হৈ মুকুট। গতিকে আজি আপোনালোক চব সাধু হৈ আছে। সাধু কাক কয়? ভাগৱতত কপিল প্ৰভুৱে মাকক কোৱাৰ চলে আমাক কৈছে মূৰ শুনি মল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ এৰাৱন্ত, তাকেহে বুলিও সাধু জানিবাহা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহ এজন পাবৰ কাৰণে আমি মাধৱদেৱৰ দৰে ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ নি আমি প্ৰাৰ্থনা কৰিব লাগে। কৃপাৰ সাগৰ দেহকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনাম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালে 24 ঘণ্টাৰ ভিতৰত এজন সৎ মানুহৰ মুখেদি সৎ কথা শুনি অক্ষয় পুণ্য অৰ্জন কৰিবৰ কাৰণে আপুনি ভগৱানক প্ৰাৰ্থনা জনাব লাগিব। ভগৱান আমাৰ সকলোৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। গতিকে আপুনি ভাবিব লাগিব। ভাৱেন লভতে সৰ্বম। আপুনি ভাবিব পাৰিলে মনৰ সকলো ভাৱ তেওঁ পূৰণ কৰি দিব। ভাৱেন দেৱ দৰ্শনম। ভাবিব পাৰিলে আমি দেৱতা দৰ্শন কৰিব পাৰিম। ভাৱেন লভতে পৰম জ্ঞানম। ভাবিব পাৰিলে আমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিম। তস্মাৎ ভাৱ অৱলম্বনম। আপুনি ভাবিবলৈ মানে ভগৱানক জনাব লাগিব, এটা ভাল কাম কৰিবলৈ জনাব লাগিব, তেতিয়া আপোনাৰ মনৰ বাঞ্ছা পূৰণ কৰিব। গতিকে আমি ভাগৱত শুনিব লাগে নিয়মবিলাক জানিবৰ কাৰণে।
নিয়ম নজনাৰ কাৰণে আজি বহুত মানুহে বেনিয়মত গৈ আছে, বিপথে বাওঁ পালে গৈ আছে। ভগৱানৰ সৃষ্টি দুটা, এটা বাওঁ এটা সোঁ, এটা ভক্তি এটা মায়া, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি। কৃষ্ণ